সকলো এটা কাহিনী জানে এলবাৰ্ট আইনষ্টাইনৰ এটা কাহিনী জানে নি কোনোবাই মই কি কাহিনী ক'বলৈ লৈছো এলবাৰ্ট আইনষ্টাইন অভিভাৱকসকলৰ ৰোলটো কেনেকুৱা হোৱা উচিত এটা সৰু ল'ৰা আছিলে ল'ৰাটো বৰ উৎপতীয়া আছিলে স্কুলত সি ইমান উৎপাত কৰে যে তাৰ কাৰণে গোটেই ক্লাছটো বিঘ্নিত হৈ যায় পঢ়াব নোৱাৰে আৰু এদিন কি কৰিলে সেই বিদ্যালয়খনৰ অধ্যক্ষই সেই ছাত্ৰজনৰ হাতত এখন চিঠি দিলে আৰু চিঠিখন দি পিনি ছাত্ৰজনক ক'লে যে এই চিঠিখন তই গৈ তোৰ মাৰক দি দিবি আৰু সেই ছাত্ৰজনে সেই চিঠিখন নি মাকক দি দিলেগৈ সি পঢ়িছেও নাই পঢ়িবও নাজানে বা পঢ়িবলৈ ইচ্ছাও কৰা নাই শিক্ষকে যেনেকৈ কৈছিল তেনেকৈ চিঠিখন নি মাকক দি দিলেগৈ তেতিয়া ল'ৰাটোৱে খুব উৎসুকতাৰে মাকৰ চকুলৈ চাই আছে মাকে চিঠিখন খুলিছে আৰু পঢ়িছে ল'ৰাটোৱে সুধিছে মাকক মা ছাৰে কি লিখিছে চিঠিত তেতিয়া মাকে কৈছে যে ছাৰে লিখিছে চিঠিত যে আপোনাৰ ল'ৰাটো ইমান বিদগ্ধ ইমান চোকা ল'ৰা সি পঢ়া শুনাত ইমান ভাল পঢ়া শুনাৰ প্ৰতি তাৰ ইমান ধাউতি আছে যে আমাৰ বিদ্যালয়ত তাক পঢ়াবলৈ পৰিৱেশেই নাই আমি পঢ়া নাই তাক অধিক শিক্ষাৰ প্ৰয়োজন আছে অধিক যত্নৰ প্ৰয়োজন আছে সি বহুত চোকা আমাৰ এখন বিদ্যালয়খনত সি থকাৰ যোগ্যই নহয় গতিকে আপুনি যদি ল'ৰাটোৰ খুব ভাল ভৱিষ্যত এটা আশা কৰে তেতিয়াহ'লে আমাৰ স্কুলৰ পৰা লৈ যাওক এখন ভাল বিদ্যালয়ত এডমিশ্যন দিয়ক নতুবা আপুনি ঘৰতে তাৰ যত্ন লওক আমি বিদ্যালয়ত তাক যত্ন লৈছো কিন্তু সেই যত্নই তাৰ কাৰণে যথেষ্ট হোৱা নাই সি বহুত চোকা ল'ৰা তেতিয়া ছাত্ৰজনে কৈছে ছাৰে এনেকৈ কৈছে মোৰ কথা কৈছে মই এনেকৈ লিখিছো তেতিয়াহ'লে তুমি আজিৰ পৰা স্কুললৈ যাব নালাগে তোমাক মই ঘৰতেই পঢ়াম বা তোমাক এখন মই বেলেগ বিদ্যালয়লৈ লৈ যোৱাৰ কথা চিন্তা কৰিম আৰু সেইদিনাৰ পৰা মাকে সেই ছাত্ৰজনক সেইখন বিদ্যালয়লৈ যাবলৈ নিদিলে নিজেই পঢ়ুৱালে এখন ভাল বিদ্যালয়ত এডমিশ্যন দিলে ল'ৰাটোৱে পঢ়িলে শুনিলে আৰু সেই ছাত্ৰজনে এদিন গৈ বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন হ'লগৈ এলবাৰ্ট আইনষ্টাইন আৰু সেই এলবাৰ্ট আইনষ্টাইনে যেতিয়া বিজ্ঞানী হৈ গ'ল ডাঙৰ হৈ গ'ল এদিন পুৰণা বস্তু বিচাৰি ফুৰোতে হঠাৎ সেই চিঠিখন পাই গ'ল মাকে ট্ৰাংকত লুকাই থোৱা সেই চিঠিখন পাই গ'ল আৰু সেই চিঠিখন এলবাৰ্ট আইনষ্টাইনে পঢ়ি চালে আৰু পঢ়ি চাই এলবাৰ্ট আইনষ্টাইনৰ চকু সেমেকি উঠিল চকু পানী ওলাই আহিল সেই চিঠিখনত কি লিখা আছিল যিখন চিঠি পঢ়ি এলবাৰ্ট আইনষ্টাইনে কান্দিবলগীয়া হ'ল সেই চিঠিখনত লিখা আছিল যে আপোনাৰ ল'ৰাটো ইমানেই উৎপতীয়া ইমানেই অসভ্য যে তাকতো আমি একো শিকাব নোৱাৰোৱে বৰঞ্চ তাৰ কাৰণে আমাৰ গোটেই বিদ্যালয়ৰ পৰিৱেশটো বিনষ্ট হৈছে গতিকে অতি শীঘ্ৰে আপুনি তাক আমাৰ বিদ্যালয়ৰ পৰা লৈ যাওক হয় নিজে ঘৰত পঢ়ুৱাওক নতুবা বেলেগ স্কুলত এডমিশ্যন দিয়ক তেতিয়া এলবাৰ্ট আইনষ্টাইনে অনুভৱ কৰিছে যে সেই মাকে সেই চিঠিখন মিছাকে তাক কিয় পঢ়ি শুনাইছিল মাকে যদি সঁচাকে সেই চিঠিখন পঢ়ি শুনাই দিলেহেঁতেন তেতিয়াহ'লে এলবাৰ্ট আইনষ্টাইন হয়তো কোনোদিন এলবাৰ্ট আইনষ্টাইন হ'বই নোৱাৰিলেহেঁতেন সেই চিঠিখনত ইমানেই হতাশা আছিলে ইমানেই দুখ আছিলে যে সেই দুখখিনি যদি সেই শিশুকালৰ এলবাৰ্ট আইনষ্টাইনক দি দিয়া হ'লহেঁতেন তেওঁ জীৱনত হয়তো কেতিয়াও এলবাৰ্ট আইনষ্টাইন হ'বই নোৱাৰিলেহেঁতেন গতিকে আপোনালোক অভিভাৱকসকলৰ ইমান দায়িত্ব আছে যে ল'ৰা ছোৱালীক কেনেকৈ লালন কৰিব ল'ৰা ছোৱালীক কেনেকৈ পঢ়ুৱাব এই কথাবিলাক যদি আপোনালোকে খুব সুস্থিৰভাৱে চিন্তা কৰি এটা শিক্ষা নীতি প্ৰস্তুত কৰি নলয় দিগদাৰ হ'ব মই বহুত সময়ত কওঁ আজিকালি পেৰেণ্টিঙৰ কথা মই খুব কৈ থাকোঁ পেৰেণ্টিং মানে অভিভাৱক হোৱাটো ইমান সহজ কথা নহয় বা এটা সন্তান জন্ম দি তাক লালন পালন কৰাটো ইমান সহজ কথা নহয় কিন্তু আমি ভাবোঁ যে সন্তান লালন পালন কৰাটো এই পৃথিৱীৰ আটাইতকৈ সহজ কাম এই কাৰণেই ভাবোঁ কি কাৰণে ভাবোঁ আপোনালোকে চাব মই যেতিয়া গাড়ী এখন কিনিবলৈ লওঁ তাৰ 4-5 মাহ আগতে মই এখন গাড়ী কেনেকৈ চলাব লাগে শিকি লওঁ যে 4 মাহৰ পাছত মই এখন গাড়ী ল'ম গতিকে মই গাড়ী চলাবলৈ শিকিব লাগিব কোনোবাই শিকাই দিয়ে ঘৰৰ কোনোবাই শিকাই দিয়ে নতুবা কি হয় আজিকালি ড্ৰাইভিং স্কুল থাকে ড্ৰাইভিং স্কুলত গৈ মই 10-15 হাজাৰ টকা দি হ'লেও গাড়ী চলাবলৈ শিকি লওঁ তাৰ পাছতহে মোৰ নতুন গাড়ীখন মই চলাবলৈ আৰম্ভ কৰোঁ আমি সন্তান জন্ম দিছোঁ কিন্তু সন্তান জন্ম দিয়াৰ আগতে আমি সন্তান কেনেকৈ লালন কৰে আজিলৈকে কিন্তু পঢ়া নাই আজিলৈকে আমি জানিবলৈ ইচ্ছা কৰা নাই সন্তান কেনেকৈ লালন কৰে আমি ভাবোঁ সন্তান লালন কৰাটো কি ডাঙৰ কথা মায়ে দেউতাই মোক কেনেকৈ ডাঙৰ কৰিছে মই দেখিছোঁ বাছ মই মোৰ ল'ৰা ছোৱালীক তেনেকৈ ডাঙৰ দীঘল কৰিম আমি কথাই ল'ৰা ছোৱালীক কওঁ পঢ় আমি আগতে এনেকৈ পঢ়িছিলোঁ আমি আগতে এনেকুৱাই কৰিছিলোঁ আমি তহঁতৰ দিনত হে নাছিলোঁ তে নাছিলোঁ
আপোনাৰ দিনৰ কথা এতিয়া প্ৰয়োগ নহয়। সম্পূৰ্ণ পৃথিৱীখন সলনি হৈ গ'ল, সময় সলনি হৈ গ'ল, মানুহৰ মানসিকতা সলনি হৈ গ'ল। আপুনি যদি ভাবিছে আপোনাৰ মায়ে আপোনাৰ দেউতাই আপোনাক যেনেকৈ ডাঙৰ কৰিছিলে আপুনিও আপোনাৰ সন্তানক তেনেকৈ ডাঙৰ কৰিব, নহ'ব। গোটেই কথাবিলাক সলনি হৈ গ'ল আৰু এতিয়া পেৰেণ্টিং কৰা বা পেৰেণ্টিং শিকাটো বহুত জৰুৰী হৈ উঠিছে। আটাইতকৈ সৰ্বাধিক চৰ্চিত শব্দটো হৈছে পেৰেণ্টিং। পেৰেণ্টিঙৰ সম্পৰ্কত সন্দৰ্ভত যিবিলাক কিতাপ প্ৰকাশ পায় সেই কিতাপবিলাক আজিকালি আটাইতকৈ বেছি বিক্ৰী হয়। কিয়? কাৰণ মানুহ এতিয়া বিমুধিত পৰি গৈছে যে আগতে যেনেকৈ ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰিছিল আজিকালি তেনেকৈ ডাঙৰ দীঘল নহয়। মোৰ কেতিয়াবা দুখ লাগে যে মোৰ ল'ৰা এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব এবাৰ, মোৰ ল'ৰাই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব এবাৰ, নিশ্চিতভাৱে ভাল ল'ৰা, বেয়া ল'ৰা নহয়। কিন্তু মোৰ অনুভৱ হয় যে এতিয়া মই যিবিলাক পেৰেণ্টিঙৰ কিতাপ পঢ়ি অভিভাৱকসকলক পেৰেণ্টিঙৰ কথা কৈ থাকো সেই কিতাপবিলাক যদি আজিৰ পৰা মই 15 বছৰ আগতে 16 বছৰ আগতে পঢ়িলোহেঁতেন মোৰ ল'ৰাটো অত্যন্ত ভাল ল'ৰা হ'লহেঁতেন। এই কথাটো আপোনালোকেও গুৰুত্ব দিব আৰু পেৰেণ্টিঙৰ মই সেইকাৰণে অভিভাৱকসকলক মাতিবলৈ কৈছিলো পলাশ মেডকক যে আপোনালোকৰ পেৰেণ্টিং আপুনি শিকিব লাগিব। আমাক আগতে মা দেউতাহঁতে মৰিয়াইছিল, মাৰিছিল নহয়, মৰিয়াইছিল। মাৰে আৰু মৰিওৱা দুটা বেলেগ কথা। মৰিওৱা মানে কি? বগৰাই বগৰাই মৰিয়াই, বগৰাই বগৰাই মৰিয়াই। অকণমানি এটা দুখ কৰাৰ কাৰণে এদিন নিশা দেউতাই মোক 2 বজাত পিটি 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 আঁঠু কৰাই থৈছিল, নিশা 2 বজাত। আৰু য'ত আঁঠু কৰাই থৈছিলে মই তাতেই চেঞ্চলেছ হৈ গৈছিলোঁ। আৰু দেউতাই নিজে দাঙি আনি মোক বিচনাত লৈছিলে। পিছদিনা মোৰ মা দূৰত আছিলে, মই দেউতাৰ লগত আছিলোঁ, মাক মাতি আনিছিলে আৰু মায়ে মোৰ ভৰি পিঠিত যিবিলাক এচাৰিৰ দাগ দেখি দিনটো কান্দি থাকে। সেই মোৰ দেউতা এতিয়া নাই, কিন্তু সেই দেউতাৰ প্ৰতি মোৰ ইমান শ্ৰদ্ধা, ইমান মৰম যে দেউতা মোৰ সদায় প্ৰথম ভগৱান। আজি অনুষ্ঠানলৈ আহিছোঁ, মই দেউতাৰ ফটোখনত সেৱাটো কৰি আহিছোঁ। সেই দেউতাক মই বেয়া পাব লাগিব বুলি কাহানিও নাভাবিলোঁ। অত্যন্ত শাসন কৰিছিলে মোক। কিন্তু আপুনি যদি আপোনাৰ ল'ৰাক এতিয়া সেই একেটা কাম কৰে তেতিয়াহ'লে কিন্তু বিষম পৰিস্থিতি হ'ব। কাৰণ আপোনাৰ ল'ৰা, আপোনাৰ ছোৱালীৰ সেই মানসিকতাখিনি নাই, আপোনাৰো সেইখিনি মানসিকতা নাই, বহুত কিবা কিবি সলনি হৈ গ'ল। গতিকে মই পেৰেণ্টিঙৰ কথা কওঁ, আপোনালোকে চেষ্টা কৰিব এই অভিভাৱকত্ব কেনেকৈ পালন কৰা হয় এই বিষয়ে আপোনালোকৰ লগত অধ্যয়ন কৰিব।